তো হেল্ল' গাইছ মই উজ্জ্বল আপোনালোকে চাইছে মোৰ ভিডিঅ'টো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম দমকলৰ পৰা তো বাজিল এতিয়া 11:39 আপোনালোকে বিশ্বাস কৰিব নে এটি চাই লওক ৰ'ব চাওক 11:39 তো বাকী মিছা কথা ক'ব লগা নাই মানে ভাত চাত অলপ আগতে খোৱা হ'ল বাকী আজি হোলী আছিল মানে হোলীৰ ভ্লগ নিদিলোঁ ভাবিলোঁ মানে আজি ৰাতিটোৰ পৰা মানে কালিৰ দিনটোক লৈ মোৰ কেনেকৈ যে এটা সৰু নৰ্মেল ভ্লগ বনাই লওঁ বাকী ৰেচিপিৰ ভিডিঅ' আহি আছে মানে অলপমান মানে ইউনিক ৰেচিপি চাইছোঁ তো ইউনিক ৰেচিপি বাৰু মই পাওঁ নাই পালি ভিডিঅ' কৰি দিম বাকী এতিয়া দমকলৰ পৰা তো আৰম্ভ কৰিছোঁ মানে আমাৰ কথা হ'ল 10 তাৰিখে পৰীক্ষা মানে ফাৰ্ষ্ট ইয়াৰৰ ফাইনেল পৰীক্ষা মানে তাৰ কাৰণে অলপমান পঢ়িব লাগে মানে গমে পাইছে মানে আমাৰ হাতখন ভাঙি গৈছে তো ভাঙাৰ কাৰণে মানে অলপমান মই চব কৰিব লগা হৈছে না তো সেইকাৰণে বাৰু ৰাতি হৈ যোৱা হৈছে তো এতিয়া বাজিলে 11:40 বাকী এতিয়া অলপমান পঢ়োঁ পঢ়ি কালি পুৱা ডাইৰেক্ট লগ পাইছোঁ দেখিছ অলপমান পঢ়ি লওঁ পঢ়ি উঠি কালি ৰাতিপুৱা ডাইৰেক্ট লগ পাইছোঁ এনেই অলপ আধা ঘণ্টা পঢ়োঁ মানে কালি যিহেতু পৰীক্ষা আমাৰ কালি পৰীক্ষা নহয় চৰি 10 তাৰিখে যিহেতু পৰীক্ষা হোলীৰ ব্লগ নাহিল এইবাৰ মানে ক'ব যাওঁ নাই আমাৰ ইয়াতে মানে ইমান সেই হোৱা নাই সেইকাৰণে নাবানালোঁ ভাবিলোঁ এটা নৰ্মেল মানে লওঁ জীৱনটোৰ ওপৰত দে ৰাতি হৈছে দে The next day. তো গাইজ গুড মৰ্নিং মানে উঠছোঁ এতিয়া বাজিল আপোনাৰ 7টাই দেখিছ 2 মিনিট কম চাব পাৰে 7টাই 2 মিনিট কম তো উঠি গৈছোঁ বঢ়িয়াকৈ ৰাতিপুৱাই তো এতিয়া মানে ঘৰৰ কিছুমান কাম আছে দেখাই আছোঁ মানে হুমদিৰ পৰা উঠছোঁ মুখখন ধুব লাগিব মানে কি কৰি আছোঁ এতিয়া বৰ্তমান দেখাই দি আছোঁ মানে ঘৰক উৎসুক কি বাকী এতিয়া ধুব লাগিল বাচন মানে টাইমো আমাৰ হাতত কম আছে তো এখনি কাঁহী বাতি যিহেতু ৰাতি খাইছোঁ মানে ৰাতি আৰু ধোৱা নহয় এখনি বাচন আৰু ধোৱা আছে ধুই উঠি মানে অলপ গোবৰ চোবৰ ফেলব আছে বাকী ৰাতিপুৱাৰ পৰিৱেশ চাওক তো এখনি ধুই লওঁ দে ধুই লৈ উঠি আৰু গোবৰ ফেলব আছে না তো গোবৰখন দি একবাৰ লাগে দেখা দি আছোঁ মানে আমাৰ গলিটোত তো আমাৰ গৰুকেইটা আছে বাৰু 4টামান আছে বাকী গৰুকেইটাই হাঁকছে না ইহঁপা চাওক গাইছ কলা কলা গু তো এই গুহান দি ফেলব লাগিব বাকী ফেলে উঠি মই ডাইৰেক্ট যাব পাৰে আহোম দোকানক লৈ এখনি কাম কৰি লওঁ কৰি লৈ উঠি লগ পাইছোঁ গাইছ A few moments later. যাব আলছোঁ বাজিল 7:40 মান হৈছে তো মানে চাইকেলখন লৈ বঢ়িয়াকৈ মনা চনা লৈ ওলাই আহিছোঁ তো বলক মানে ডাইৰেক্ট বজাৰত লগ পাইছোঁ তো বলক মানে একদম দেৰি হৈ গৈছে 7:40 হৈ গৈছে তো মানে প্ৰায় বহুত লেট হৈ গৈছে তো বলক যাই আছোঁ ডাইৰেক্ট বজাৰত লগ পাইছোঁ দে A few moments later. তো গেছ আমাৰ এই দোকানীকেইটাৰ মানে এইটো কুকুৰ মানে এতিয়া অফিচটোত থাকে আমাৰ কাষত এটা অফিচ আছে ব্ৰইলাৰৰ তো সেইটোত থাকে মানে বাকী এতিয়া আমাৰ বস্তুখিনি এখনি মানে উলিয়াব লগা আছে মানে দোকানৰ মালখিনি ইয়াতে থৈ দিওঁ তো এই মালখিনি মানে উলিয়াই লওঁ উলিয়াই লৈ উঠি লগ পাইছোঁ দে গেছ মানে খুলি লওঁ দে দোকানখন বঢ়িয়াকৈ পাতা হৈ গৈছে তো মানে আমাৰ এইখিনি মানে বাচন চাচন ধোৱা মানে এই ফুল তেলৰ তলত ধুওঁ তো ইভাগে চাব পাৰে এই দোকানখন হৈ গৈছে বাকী মানে মুখ ধোৱা নাছিলোঁ তো এতিয়া মানে মুখ ধুওঁ চাব পাৰে মানে টাইমে নহয় ঘৰত গাইছ মানে বুজি পাইছা না মানে চব কৰিব লাগে না টাইমে নহয় তো সেইকাৰণে এতিয়া ব্ৰাছটো কৰি লওঁ ব্ৰাছটো কৰি চাহকাপ খাওঁ দেখিছ এই ব্ৰাছ কৰি লগ পাইছোঁ তো গাইছ মুখখন ধুই চাহকাপ লৈছোঁ আৰু পিঠা চাহ বাকী খোৱা বস্তু ইয়াতে পিঠাই আছে বাকী বিস্কুট চিস্কুট আছে বাকী পিঠাটো আমাৰ খাই ভাল লাগে মানে অলপ গুড়া লৈছিল মানে সেইখিনি গুড়াৰে মানে মোৰ কাৰণে এটা পিঠা স্পেচিয়েলি বানাই দিছোঁ বাকী খাই লওঁ দে চাহটো ৰাতিপুৱা চাহকাপ মানে দোকানতে খাওঁ তো মানে টাইম নহয় আৰু গেছ যিহেতু আকলে কৰিব লাগে বুজি পাইছা গেছ তো খাই উঠি লগ পাইছোঁ দে তো গেছ মানুহ চানুহ বঢ়িয়াকৈ গুচি গ'ল অলপ সময় থাকলোঁ মানুহগাল মানে 2 টাইম অলপ লাগে পুৱাৰ বেলাত আৰু অলপ পাছত লাগে তো মানুহ চানুহ গুচি গ'ল এতিয়া আৰু মানে ধোৱা জেগাখিনিত আহিছোঁ মানে এটি মানে সাজটো লেতেৰা হৈছে মানে চাব পাৰে এই মানে গাখীৰ পাগং এটিত মানে সেইকাৰণে চামনি আছে বুঢ়া মানে লেতেৰা হৈছে তো ভালকৈ ধুই লওঁ ধুই লৈ উঠি লগ পাইছোঁ মানে ডাইৰেক্ট ভাতে ৰান্ধিম ইয়াৰ পাছত মানে যিহেতু ভাত খাব লাগিব তো সেইটোৱে আৰু বাকী এইটো ধুই লওঁ ধুই উঠি লগ পাইছোঁ এই জীৱন দোকানী জীৱন তো
তো গেছ বাচনটো এতিয়া ধোৱা হৈ গ'ল বাকী এতিয়া আমাৰ ঘৰৰ পৰা গাখীৰ আনিছিলোঁ তো গাখীৰ আনি মানে পাগব লাগিব মানে গৰমৰ দিন বস্তু না গেছ তো ফাটি যাব পাৰে তো সেইকাৰণে আমি পাগম তো দি দিলোঁ বাকী পৰিলে গেছ তো উপায় নিদিয়ে আৰু গেছ পৰবা লগা আছিলে বাকী ভুলটো মৰে কইবা আকবা লাগে মানে ফোনে চনে ধৰি মানে গেছ নৰে আৰু উপায়তো নাই বাকী গাখীৰ এখনি গেছে খাওঁ বুলি আমি ভাবি লৈছোঁ বাকী এই লেটো ফটো হ'লে দে লগ পাইছোঁ দে গাখীৰ বাগে লওঁ দেই বাকী অলপমান মানুহ আহিছিল আৰু বাকী মানুহ চানুহ গেল এতিয়া মানে আমি ভাত খান্দি মানে খাম যিহেতু আমি দোকানতে ভাত খাওঁ তো চাব পৰা মানে দিপৰা হৈ গৈছে তো এতিয়া মানে বাজিছে 1 মানে বাজিছে তো এতিয়া মানে চাউলত আলু খান্দি দি দিম মানে আলু খানা আৰু ভাত মানে ঘিউ খাব লাগে কাৰণ আমাৰ মানে ঘৰৰ মানুহ মৰছে তো সেইকাৰণে বাৰু আলু খানা ভাত এইকেইদিন খাইছোঁ তো ভাত চাত বনাই লওঁ বনালে উঠি লগ পাইছোঁ দে ডাইৰেক্ট দে A few moments later. এতিয়া মানে দুপৰে আৰু ভাত খোৱা টাইম হৈ গৈছে মানে কি আমাৰ মানুহ মৰছে তো মানুহ মৰাৰ কাৰণে আলু খানা মানে ঘিউ দি খাব লাগে এই চাব আৰু ঘিউ আলু খানা ভাত আৰু সেই কিমান খামে কিমান পাগলা আহিছোঁ বাকী কালি ইণ্ডিয়া জিতছে 50টা চেলুতে ইণ্ডিয়াক লৈ মানে যিকেইটা খেলুৱৈ আমাৰ সেইকেইটাক চেলুট দিছোঁ বাকী ফাইনেল এখন জিকিলে কালি লাগিব আশা থাকিল ফাইনেল এখন জিকিব বুলি বাকী এতিয়া বাকী বাদ দি ভাত খান্দি সাজি থওঁ এইচা গৰম গৰম ভাত আৰু বাকী আলু সানি লওঁ আৰু ভাত দে খাই লওঁ দে অন্য একো নাই দে এই আলু সানা আৰু ঘিউ দি ভাত মানে আমাৰ ঘৰৰ মানুহ আছে সেইকাৰণে এনে খাব লগা হৈছে নহ'লে দে খাই লওঁ দে বাকী চিধা আৰু ঘৰত আহিলোঁ মানে কি গৰুকেইটা মানে আমাৰ দামৰিকেইটা মানে আছে না মানে গৰুকেইটা আছে গৰুকেইটা দামৰি দুটা আছে তো এই দামৰি দুটা মানে বান্ধি থ'ব লাগিব মানে গৰুকেইটা বান্ধিলোঁ দামৰিকেইটা বান্ধিলোঁ তো গোটেইকেইটা বান্ধি লওঁ বান্ধিলে উঠি লগ পাইছোঁ বাকী এই জীৱন মানে কিমান কৰিম মানে আকলে মানে পাগলা হৈ গৈছোঁ ভাত ৰান্ধিব লাগে এই দোকানত থাকিব লাগে এতিয়া মায়ে আছে বাকী দোকানত বাকী মই গৰুকেইটা বান্ধি আৰু যাই আছোঁ মানে দোকানকে যাম বাকী ৰাতি হৈছে এই দে মস্ত যামান তো গাইছ এতিয়া বঢ়িয়াকৈ গৰু চৰু বান্ধি হ'লোঁ মানে এতিয়া যাইছোঁ এতিয়া মই আটা যাম মানে কিবা দুটা বস্তু দিবা আছে আটা তাতে তো মানে থোৱা দুটাৰ আছে বাকী মানে আটা তাতে কিবা এই বস্তু থোৱা দুটাত দিব লাগিব মানে মোক কিবা আনবা দিছে একচুৱেলি সেইটো মই দিব লাগিব এতিয়া বাকী ডাইৰেক্ট যাই আছোঁ গৰু চৰু বান্ধি এতিয়া ডাইৰেক্ট যাই আছোঁ মই সৰ্থেবাৰীক যাই মানে দোকান চোকান ভাঙিম অলপ সময়ৰ পিছত বাকী এতিয়া টাইম হৈ গৈছে 8টা মানে বাজবাৰ হৈছে মানে 7:30 মান হৈ গৈছে তো বলক আৰু আধা ঘণ্টা আছে মানে 8:30 মানত আমি দোকানখন ভাঙিম তো বাকী এতিয়া 8 যাওঁ একবাৰ 8 যাই ডাইৰেক্ট যাই আছোঁ মানে দোকান ভাঙিম এতিয়া বৰ্তমান মা আছে মানে মই গৰু বান্ধিব আহিছিলোঁ এই জীৱন তো গাইছ আজিৰ ভিডিঅ'টো এখনি আছিল মানে দোকানক আহিলোঁ দোকানক আহি আৰু একো নেদেখালোঁ মানে টাইমে নহ'ল মানে দোকানখন ভাঙিলোঁ আৰু ৰাতি হৈছে এতিয়া ঘৰত কিছু কামো আছে মানে এতিয়া বাজিছে আপোনাৰ 9:30 তো বাকী চাব পাৰে মানে বস্তু লৈ আহিছোঁ মানে আজিৰ ব্লগটোত অনলি মানে কামেই হৈ যায় এতিয়া যাই আৰু ভাত ৰান্ধিবা আছে ভাত ৰান্ধি আৰু ধৰক কাম আছে মানে কিতাপ চিতাপ চাব লাগিব কাৰণ পৰীক্ষা হৈছে অলপ হ'লেওতো চাব লাগিব তো বাকী আকলে দোকানটো এখন দি থাকিলেওতো নহয় তো বাকী সেয়ে আছিল আজিৰ ভিডিঅ'টো ইমানেই আছিল বাকী এতিয়া মই যাই আছোঁ ঘৰ মানে এইকেইদিন মানে কি মাৰ হাতখন ভাঙাত ধৰি মানে মোৰ টোটেলি মানে মোৰ মানে চব আগতে দুটা মানুহে কৰিছিল এতিয়া দুটা মানুহৰ কাম মানে মোৰ ওপৰত বসছি তো বাকী মাল চাল আনি ওলছোঁ মানে একদম যাই আছোঁ ৰাস্তা আছোঁ বাকী আজিৰ ভিডিঅ'টো ইমানেই আছিল লগ পাম এটা বেলেগ ভিডিঅ' দিছে তো মোৰ জীৱনটোত মানে এটা দিন কেনেকৈ গ'ল তাৰে দেখাই দিছোঁ মানে দোকানী জীৱন গাইছ সহজ নহয় কষ্টও আছে বাট পইচাও আছে তো সেইটোৱে বাকী নেক্সট ব্লগত লগ পাম বাকী আজিৰ ভিডিঅ'টো কি হৈছে ক'ব নোৱাৰোঁ মানে দে আৰু গাইছ দে নেক্সট ব্লগত লগ পাইছোঁ দে ভালকৈ পাৰলি বানাম বাকী দে